ধুবুৰী নালিয়াৰ আৰক্ষীৰ জালত 5টাকৈ গৰুসহ 2টাকৈ গৰু সৰবৰাহকাৰী 5টাকৈ চোৰাং গৰুসহ 2টা সৰবৰাহকাৰী মষ্ট ৱান্টেড 200 গৰু সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। ধুবুৰী জিলাৰ গোলকগঞ্জৰ নালিয়া আৰক্ষী সক্ষম হৈছে। উক্ত অভিযানত আটকাধীন মষ্ট ৱান্টেড 200 সৰবৰাহকাৰী 2টা হৈছে গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙি প্ৰথম খণ্ডৰ জানিফ হক আৰু আলম হক। দুয়োটা দীৰ্ঘদিনৰ পৰাই বাংলাদেশলৈ গৰু সৰবৰাহৰ সৈতে জড়িত হৈ আছিল বুলিও জানিব পৰা গৈছে। দুয়োৰে বিৰুদ্ধে ভাৰত বাংলাদেশ সীমান্তৰ কাইটিয়া তার কাটি গৰু পাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে গোপন সূত্ৰৰ পমখেদি গোলকগঞ্জ থানাৰ নালিয়া আৰক্ষীৰ নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লাল সিনহাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে কালি নিশা বেৰভাঙি প্ৰথম খণ্ডত চলাইছিল অভিযান। 5টাকৈ চোৰাং গৰুসহ 2টা মষ্ট ৱান্টেড 200 গৰু সৰবৰাহকাৰী জানিফ হক আৰু আলম হকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া